সঁচাকৈ বন্ধু বান্ধৱীসকল আঞ্জাখন ইমানেই টেষ্টি হৈছিলে ক'বলৈ কোনো ভাষা নাই। আৰু লগতে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওকচোন। মইনো কি ল'লোঁ, কেনেধৰণে বনালোঁ সকলোখিনি শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো মানে খাই বৈ তাৰ পাছতহে আপোনালোকলৈ আগবঢ়াইছোঁ দেই। সঁচাকৈ বহুত টেষ্টি হৈছিলে, চাওকচোন কেনেধৰণে বনালোঁ। বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়া সমাজত আজি যিহেতু গৰু বিহু ন, গৰু বিহু দিনাখন 100 এবিধ শাক বনাই খায় নহয়নে? সেয়েহে মই বিভিন্ন ধৰণৰ মানে শাক পাচলি গোটাই 100 এবিধ কৰিলোঁ যেনে তেনে। লগতে থেকেৰা আছে, কেৰেলা আছে, সকলোখিনি আছে, মানে 100 এবিধ হ'ল। এতিয়া বনাবলৈ লৈছোঁ। আৰু আপোনালোকে কোনে কোনে এনেধৰণে খাইছে কমেণ্ট কৰি জনাব। 100 এবিধ ৰেডি কৰিছোঁ দেই আমি। এয়া 100 এবিধ, সেইবোৰ দিনতে গ'ল। আৰু এইমুঠি কাটিব লাগিব। আচ্ছা, যিখিনি পাচলি গোটাই লৈছিলোঁ সকলোখিনি এনেধৰণে মই কুকাৰতে বইল কৰি লৈছোঁ। আনকালে বইল নকৰোঁ, আজি বিভিন্ন ধৰণৰ শাক পাচলি আছে বাবেই সকলোখিনি বইল কৰি লৈ এয়া চাওক, 2টা চিটি মাৰি দিলোঁ, সুন্দৰকৈ সিজি উঠিলে। ইয়াত 100 এবিধ শাক আছে, সেইটো প্ৰথমতেই ক'লোৱেই আপোনালোকক। যেই নহওক, এতিয়া কি কৰিম জানেনে? এটা কেৰাহী পাতি দিছোঁ, তাতে আপোনাৰ তেল অকণমান দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে অকণমান পাঁচফোৰণ দিছোঁ, লগতে নহৰু, আদা, জলকীয়া সেয়াও দি দিছোঁ। দি পেলাই অকণমান সময় এনেধৰণে ভাজি দিছোঁ। তাৰপাছতে কি কৰিম আপোনালোকে চাই থাককচোন। আৰু এনেধৰণে কোনে কোনে খালে বাৰু জনাব দেই। শাকখিনি বইল কৰোঁতে মই হালধি দিয়া নাছিলোঁ, নিমখ অকণমান দিছিলোঁ। এতিয়া তেলতে অকণমান হালধি দি দিলোঁ, ৰংটো ধুনীয়া হ'বৰ বাবে। আৰু অকণমান টেষ্টিকৈ বনাইছোঁ, মানে সুন্দৰকৈ বইল কৰি লৈছোঁ। যিহেতু কোমোৰা, জাতিলাও, ধৰক অমিতা, মানে বিভিন্ন ধৰণৰ শাক পাচলি গোটাইহে মই 100 এবিধ কৰিছোঁ। এতিয়া এনেধৰণে মানে অকণমান ভাজি দিছোঁ, খাই বহুতেই ভাল লাগিব। এনেধৰণে এনেও খাই ভাল লাগে দিয়কচোন। আজিতো বিহু বুলি খাইছোঁ, আৰু এনেও মাজে মাজে বনাই খোৱা হয় বাৰু। এতিয়া 5 মিনিটমান খুব ধুনীয়াকৈ উতলাই দিম, তেতিয়া সোৱাদটো আহিব। এয়া চাওক, আমাৰ দোকানত যিসকল কৰ্মচাৰী আছিলে তেওঁলোক সকলোখিনিয়ে ছুটি নাই লোৱা। মানে আমাৰ ফেমিলিৰ লগতে তেওঁলোকৰ লগত লগ হৈ আমি 12জন মানুহৰ কাৰণে বনাইছোঁ আজি এইখন আঞ্জা দেই। 100 এবিধ শাক, মানে ৰঙালাও, জাতিলাও, থেকেৰা, কেৰেলা, বেঙেনা, মানে 100 এবিধ কৰিছোঁ। আৰু লাই শাক, মূলা শাক, সৰিয়হ শাক, পালেং শাক, এনেকৈ ধৰণে চব মিশ্ৰণ কৰিছোঁ আৰু দেই। যেনে তেনে 100 এবিধ কৰিছোঁ আৰু দেই আমি। এনেধৰণে উতলি আছে, এতিয়া খাব পৰা হৈছে আৰু।